যে অহা 15 দিনৰ ভিতৰত এই গেমন ব্ৰিজৰ কাম আমি আৰম্ভ কৰিছে। পইচা কমিশ্যনটো ষ্টেটত কিয় নাহে? কাৰণ কংগ্ৰেছটো বিনা পইচাত দালালি বেলেগ কংগ্ৰেছ কৰিব নোৱাৰে। আগত চাকৰিত দালালি কৰিছে, আগত বেলেগ স্কিমত, এতিয়া একো দালালি কৰাৰ সুযোগ নাই। এতিয়া কংগ্ৰেছৰ কাৰ্যকৰ্তাবিলাকে টিকেট দিব লাগিব, তেওঁলোকৰ পৰাই দালালি কৰিব। আগামী 15 দিনের মধ্যে কাটিগড়া বদরপুর সংযোগে বিহাল গেমন সেতুর কাজ শুরু হবে বলে আশা ব্যক্ত করলেন রাজ্যের খাদ্য, গণবন্টন, খনি ও খনিজ এবং বরাক উপত্যকা উন্নয়ন মন্ত্রী কৌশিক রায়। বৃহস্পতিবার কাটিগড়া লক্ষ্মীপুর জেলা পরিষদ আসন ও মোহনপুর শালচাপড়া জেলা পরিষদ আসনের দলীয় প্রার্থীদের এবং এই জেলা পরিষদের অধীন আঞ্চলিক পঞ্চায়েত সদস্য প্রার্থীদের প্রচারে কাটিগড়ার সুবোধনগর, গোবিন্দপুর এবং পাঁচগ্রামে 3টি পৃথক স্থানে নির্বাচনী জনসভায় অংশ নেন। পঞ্চায়েত নির্বাচনের ভোটের প্রচারে বরাক উপত্যকার 3 জেলায় রীতিমতো দিনরাত এক করে প্রচার চালিয়ে যাচ্ছেন মন্ত্রী কৌশিক রায়। কংগ্রেস মুক্ত পঞ্চায়েত গঠনের উদ্দেশ্যে সেই 7 সকাল থেকে শুরু রাত পর্যন্ত অংশ নিচ্ছেন সভা সমিতিতে। তাই সরকারের নানা উন্নয়নমুখী প্রকল্পকে হাতিয়ার করছেন, দিচ্ছেন নতুন আশ্বাস প্রতিশ্রুতি। তিনি বলেন, উন্নয়নের ক্ষেত্রে বিজেপি সরকার হিন্দু মুসলমান বিচার করে না, যেখানেই উন্নয়ন প্রয়োজন সেখানেই উন্নয়ন করা হয়। কিন্তু কংগ্রেস দুর্নীতিতে নিমজ্জিত, তারা ভ্রষ্টাচারের বিকেন্দ্রীকরণ করতে চায়। মন্ত্রীর সাথে উপস্থিত ছিলেন কাটিগড়া মন্ডল সভাপতি বিশাল আখদেব, জেলা সহ সভাপতি বিপ্লব কান্তি পাল, প্রাক্তন বিধায়ক অমর চাঁদ জৈন, বিজেপি নেতা সুখেন্দু কর, ভূপেন্দ্র বৈষ্ণব প্রমুখ। ব্যুরো রিপোর্ট, আজকের বরাক। LIC जिंदगी के साथ भी जिंदगी के बाद भी। আজই আপনার পলিসি করতে যোগাযোগ করুন লাইফ ইন্স্যুরেন্স অ্যাডভাইজার সৌমিত্র পালের সাথে। যোগাযোগ নম্বর 9864012438। সুধীর দর্শক, খবরটি দেখার আগে আপনারা আমাদের আজকের বরাক ইউটিউব সাবস্ক্রাইব এবং ফেসবুকে ফলো করতে ভুলবেন না কিন্তু। ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। আমি আমাৰ প্ৰাৰ্থীবিলাকৰ হৈ ৰাইজৰ ওচৰত আমি আবেদন বিচাৰিছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীবিলাকক নিৰ্বাচিত কৰে। কাৰণ এইবাৰ আমি লক্ষ্য কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজৰ যেনেকৈ আশীৰ্বাদ আছে, ৰাইজৰ যেনেকৈ বিশ্বাস আছে, ভাৰতীয় জনতা পাৰ্টি নিশ্চিতভাৱে কাছাৰ জিলা পৰিষদ, ইয়াৰ যিমান আঞ্চলিক পঞ্চায়ত জয় হ'ব আৰু আমি ইয়াতে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠন কৰিম। কাৰণ লগতে আমি দেখা পাইছোঁ যে ৰাইজ ডেভেলপমেণ্ট বিচাৰিছে। ৰাইজ হিন্দু মুছলমানৰ কংগ্ৰেছৰ ৰাজনীতিৰ লগত আজিৰ দিনত নাই। আৰু সেইকাৰণে আমি আমাৰ দায়িত্ব প্ৰাৰ্থীসকললৈ যে আমাৰ যে আবেদন, সেই আবেদন কৰিবলৈ আজি কাটিগড়া বিধানসভাতে আহিছোঁ। আজি কাটিগড়া বিধানসভাতে আৰু এটা সভা আছে, তাৰপিছত ৰামকৃষ্ণনগৰ বিধানসভাতে আৰু এটা সভা আছে। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা 26 তাৰিখে বৰাক উপত্যকা সফৰলৈ তেওঁ আহি আছে। কাছাৰ জিলাৰ হাতীচৰা চাহ বাগিচাত অহা পৰহি 27 তাৰিখ 1 বজাত তেওঁ এটা ৰাজহুৱা সভা সম্বোধন কৰিব আৰু ৰাইজৰ ওচৰত তেওঁৰ যি আবেদন, সেই আবেদন তেওঁ দাঙি দিব। ইতিমধ্যে গেমন ব্ৰিজৰ কাৰণে চেংচন হৈছে, কাম আৰম্ভ হ'ব। কিন্তু অল্টাৰনেটিভ ৰোডটো হ'ব লাগে, সেই অল্টাৰনেটিভ ৰোডৰ যে ব্ৰিজৰ ৰিপেয়াৰিংটো সেইটোৰ কাৰণে অলপ সময় লাগি আছে। কাৰণ যেতিয়া ব্ৰিজৰ কাম আৰু গেমন ব্ৰিজৰ কাম আৰম্ভ হ'ব, এই গেমন ব্ৰিজৰ কাম আৰম্ভ হোৱাৰ লগে লগে তাতে টোটেল ৰোডটো ক্ল'জ হৈ যাব। সেইকাৰণে ৰাইজৰ যাতে অসুবিধা নহয়, এটা অল্টাৰনেটিভ ৰোড যিটো আছে, অল্টাৰনেটিভ ৰোডৰটো যাতে আমি দিব পাৰোঁ, সেইকাৰণে অলপ দেৰি হৈ আছে। কিন্তু আমি আশা কৰোঁ যে অহা 15 দিনৰ ভিতৰত এই গেমন ব্ৰিজৰ কাম আমি আৰম্ভ কৰোঁ। আজি যদি NHADCL আমি দিব বিচাৰোঁ, NHADCL আজিয়ে কাম আৰম্ভ কৰিব। কিন্তু অল্টাৰনেটিভ ৰোড যদি নাথাকে ৰাইজৰ অসুবিধা হ'ব, সেইকাৰণে অলপ মানে দেৰি হৈ আছে। কিন্তু খুব 15 দিনৰ ভিতৰতে আমি কাম আৰম্ভ কৰিম। দাদা, টিকেট লৈ কংগ্ৰেছত যি খেলি মেলি হৈছে, তেখেতে এটা কমিটি গঠন কৰিছে, কি ক'ব? এই কমিটি হ'ল যে মানে এটা গণ্ডগোল ইয়াতে কংগ্ৰেছ কৰিলে। কংগ্ৰেছৰ সভাপতি টিকেট দিলে, পইচা ল'লে, কংগ্ৰেছৰ বিধায়কে টিকেট দিলে, পইচা ল'লে, পইচাৰ বাৰটো গুৱাহাটী গৈ পোৱা নাই। সেইকাৰণে ভূপেন বৰাই ইমান খং কৰিছে, তেওঁ এটা কমিটি গঠন কৰিছে যে আপোনালোকে যদি টিকেট বিক্ৰী কৰিছে, পইচা কমিশ্যনটো ষ্টেটত কিয় নাহে? কাৰণ কংগ্ৰেছটো বিনা পইচাত দালালি বেলেগ কংগ্ৰেছ কৰিব নোৱাৰে। আগত চাকৰিত দালালি কৰিছে, আগত বেলেগ স্কিমত, এতিয়া একো দালালি কৰাৰ সুযোগ নাই। এতিয়া কংগ্ৰেছৰ কাৰ্যকৰ্তাবিলাকে টিকেট দিব লাগিব, তেওঁলোকৰ পৰাই দালালি কৰিব লাগে। সেইকাৰণে গুৱাহাটীৰ পৰা, প্ৰদেশৰ পৰা যি চেইনটো তললৈ আহিব লাগে, মাজৰ চেইনটোত অলপ খেলি মেলি হৈছে। সেইকাৰণে এটা কমিটি গঠন কৰা হৈছে। আপুনি দেখা পাব যে কমিটি ৰিপৰ্ট দিব। যদি কংগ্ৰেছ ষ্ট্ৰিক্ট থাকে, ইয়াতে যিবিলাকে গণ্ডগোল কৰিছে এওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। একো ব্যৱস্থা কৰিব তেওঁলোকে নোৱাৰে, কাৰণ
ভাগটো যোৱা নাই, যে শ্বেয়াৰটো যাব লাগে সেই শ্বেয়াৰটো যোৱা নাই, সেইকাৰণে এই তদন্ত কমিটি এইবিলাক দেখা পাইছে।